পাহাৰৰ মাজে মাজে আমি এইখোৰ কেতিয়াও নুনুমাই আৰু এইফালে মস্ত ডাঙৰ এটা ঘণ্টা আছে, এইটো বজাই দিওঁ ৰ'ব। ধুনীয়াকৈ ভোগ চোগ খাই ললো, বুট চুট প্ৰসাদ চসাদ খাই ললো। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ভ্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত 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 ধন্যবাদ। ৰাতিপুৱাৰ পৰা ধুনীয়া ধুনীয়া বতাহ দি আছে, বেছি ৰ'দো দিয়া নাই বা বৰষুণো দিয়া নাই, তো ধুনীয়া বতৰ যিহেতু ভাবিছো অকণমান ফুৰিও। বেছি ভাবা ভাবি কৰি থকাত বেয়া কথা, গতিকে মই গা পা ধুই ওলাই লওঁ, তাৰপাছত যাম। আমি ক'ত যাম দেখাই পাব আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনেকৈ ওলাই আহিলো আৰু মোৰ লগত আছে হিৰক ভাই। হিৰক, আজি বহুত দিনৰ মূৰত আমি অকণমান ফুৰি আহিম, তো কেনেকুৱা লাগি আছে মনটো? ভাল লাগিছে। এইফালে ৰ'দো বেছি নাই আৰু বৰষুণ আহো হৈছে, বৰষুণ গোটেই নাহিলেও ভাল হৈছে। ৰ'দ দিলে যাব পাৰি এনেকুৱা বাইকত, কিন্তু বৰষুণ দিলে অকণমান টান হৈ যায় যোৱাত, যিহেতু আমি ৰেইনকোটো অনা নাই। ৰিক্সাসমূহ আগতে টাউনত চলিছিল, গাঁৱত চলিছিল, এনেকৈ ভিতৰে ভিতৰে চলিছিল, কিন্তু এতিয়া চাওক হাইৱেটো চলা কৰিছে। শ্বিলঙৰ একা বেকা বাটেৰে গৈ ভাল পায়, কিন্তু নলবাৰীতো এনেকুৱা একা বেকা বাট আছে, যি একা বেকা বাটেৰে আমি এতিয়া গৈ আছোঁ সেয়া চাওক। কিন্তু আমাৰ ইয়াত পাহাৰ নাই নলবাৰীত, তো গতিকে আমি পাহাৰৰ মাজে মাজে যাম। অলপ পিছত পাহাৰ দেখা হ'ব, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আকাশখন চাওক কি ধুনীয়া লগা হৈছে একেবাৰে। এতিয়া আমাৰ হিৰক ভাই গাড়ী চলাব। ঐ হিৰক, লাহে লাহে। এই বঢ়িয়া। যিহেতু হিৰকৰ বাইক নাই, স্কুটি আছে, স্কুটি চলাই থাকে। বাইক এনেকৈ নচলাই, কেতিয়াবা কেতিয়াবা মোৰখন চলাই, সেইকাৰণে তাক কৈছোঁ লাহে লাহে চলাবা। আৰু এনেকৈ পিছফালে উঠিও কেতিয়াবা ভাল লাগে, যিহেতু অকলে অকলে কিমান চলাম আৰু, এটা চলাব পৰা হ'লে ভাল লাগে, কিন্তু ইমানো এক্সপাৰ্ট নহয় হিৰক, সেইকাৰণে লাহে লাহে চলাব পাৰিছোঁ। তো লাহে লাহে চলাই থকা হিৰক। একমাত্ৰ নলবাৰীতে যে ই ৰিক্সা হাইৱেত চলে এইটো নহয়, এইফালে চাওক, এইফালেও চলি আছে ই ৰিক্সা হাইৱেত, মানে গোটেই হাইৱেতে ই ৰিক্সা চলা কৰিছে। আমাৰ হিৰকৰ এনাৰ্জি নোহোৱা হৈ গ'ল, এনাৰ্জি ড্ৰিংক খাব লগা হৈছে। অৱস্থা কাহিল, গৰম আছে ন আজি। মানে কথাটো হ'ল, আমি যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ, যেতিয়া মেঘামেঘি আছিল, অলপ বৰষুণ টাইপ দিছিল, সেইকাৰণে আমি ভাবিছিলোঁ বৰষুণে হৈ থাকিব, ঠাণ্ডা লাগি থাকিব। কিন্তু এয়া চাওক কি ৰ'দ দি দিছে ভাই, এতিয়া একদম জ্বলি গৈছে স্কিন দিন। মই হাত দীঘল চলা পিন্ধিও নাহিলোঁ, তো উপায় নাই আৰু কি কৰিব। এটাই আছে, আমি সোনকালে যাই পাব লাগে, তাৰ বাবে আমি অকণমান জোৰত যাব লাগিব। আৰু এয়া চাওক, এইয়া পাহাৰ দেখিছেনে, পাহাৰ চাৰিওফালে। এইফালে চাওক, এই ৰঙা পাহাৰ পাই গ'লো। এইফালে চাওক, ৰঙা পাহাৰ একদম খান্দি নোহোৱা কৰি ফেলছি। এইটো ঘৰে বনাব চাগে ন হিৰক, কি ক? ইমানক লগি আহিছিল চাগে পাহাৰখন, গোটেই কাটি কুটি নোহোৱা কৰি পেলালে। আৰু পাহাৰৰ ভিতৰত চোৱা, একেবাৰে মাটিয়ে নাথাকে, এইবিলাক ডাঙৰ শিল থাকে, সেইকাৰণে ইমান ডাঙৰ পাহাৰ টিকি থাকে একদম বহুত দিনলৈকে। আৰু যিহেতু শিপাবিলাক কিয় লাগি আছে ন একেবাৰে। এতিয়া আমি কি কৰিম, পাহাৰৰ মাজে মাজে যাম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবিলাক দেখিছেনে, একদম পাহাৰ, আৰু এই পাহাৰৰ মাজে মাজে যাম। পাহাৰৰে একা বেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে, কোনফালে দিবা, খালি না ভাল দিবা? পাহাৰৰ মাজে মাজে আমি হিৰক ধুনীয়া ঠাণ্ডা এইফালে আমি দৌল গোবিন্দ মন্দিৰ চাওক। এতিয়া সোমাম ইয়াৰ ভিতৰত। ইয়াত ধুই চেণ্ডেল খুলি এনেকৈ আহি গ'লো মন্দিৰৰ ভিতৰত। আৰু ইয়াত পকীখন ইমানেই গৰম হৈছে, আইতাজনী বা কেনেকৈ খোজকাঢ়িছে ইয়াত। ইফালে চাওক আপোনালোকে, এইখোৰ মস্ত ডাঙৰ চাকি আছে ইয়াত। এইখোৰ কেতিয়াও নুনুমাই, কাৰণ ইয়াৰ পৰা তেল আহি থাকে। চাওক এইফালে, আৰু এইফালে আছে চাকি জ্বলোৱা স্থান। আমি সাধাৰণ মানুহে, তেতিয়া আমি ধূপ জ্বলাম। চাকি গছৰ কাষত ইয়াত চাওক এটা কুঁৱা আছে, আৰু কুঁৱাত এনেকৈ জাল বান্ধি দিছে যাতে কোনো পৰি নাযায়। এইটোৰ পৰা পানী উঠাই, এতিয়াও সেয়া মটৰেদি উঠাই। কি কৈছি বছৰ ধৰি এনেকৈ জ্বলি আছে। এইফালে কৃষ্ণৰ মূৰ্তিটো আছে, আৰু এইফালে ধূপকাঠি আৰু চাকি লগোৱা হয় সাধাৰণ মানুহৰ বাবে। তো এতিয়া আমি ধূপকাঠি লগাম ইয়াৰ ভিতৰত। যিহেতু মন্দিৰৰ ভিতৰত ধূপকাঠি আৰু চাকি লগাব নোৱাৰি, গতিকে ইয়াতে সকলোৱে ধূপকাঠি আৰু চাকি এনেকৈ লগায়। আৰু ইয়াত এনেকৈ ধূপকাঠি লগোৱাকৈ বনাই দিছে এইটো। গ'লো আমি মূল মন্দিৰৰ ভিতৰলৈ, আৰু ইফালে আছে মূল মণ্ডপটো। ইয়াৰ ভিতৰত লাইন ধৰি যাব লাগে, এনেকৈ লাইন ধৰি গৈছে। তো এতিয়া আমিও লাইন পাতিম। এয়া চাওক, লাইনত আহি গ'লো আমিও, কিন্তু আজি বহুত মানুহ আছে ইয়াত। আৰু ইফালে সভাঘৰটো চাওক, ধুনীয়া একেবাৰে। আমাক ভোগ দি দিলে, আৰু ধুনীয়াকৈ বুটো দিছে, খাই লওঁ। এয়া চাওক, ভোগত পায়স দিছে, আৰু এইফালে বুট দিছে। হিৰক খালা? অঁ দা চাওক, বাপৰে হাজাৰ মানুহ হৈছে আজি, একদম ভৰ্তি হৈ গৈছে চাৰিওফালে মানুহে
ইয়াত অহা প্ৰত্যেকজন মানুহকে ভোগ বিতৰণ কৰা হয় আৰু এই ভোগসমূহ বিতৰণ কৰে কমিটিৰ মানুহে আৰু লাইন ধৰি এনেকৈ ল'ব লাগে আৰু লাইন ধৰি লৈ খাব লাগে আৰু যিকোনো মানুহে ইয়াত ভোগ দান কৰিব পাৰে তাৰ বাবে এখন লিষ্ট দিয়া আছে কোনটো ভোগৰ কিমান দাম সকলো দিয়া আছে ইয়াত ধুনীয়াকৈ ভোগ চোগ খাই ল'লোঁ বুট চুট প্ৰসাদ চসাদ খাই ল'লোঁ আৰু ইয়াত ধুনীয়াকৈ বহিছোঁ ধুনীয়া হাৱা আহি আছে এইফালৰ পৰা চাব পাৰে আপোনালোকে আৰু দৰ্শনাৰ্থীবোৰ আহিছে এইফালৰ পৰা এনেকৈ এয়া চাওক তো এইফালে চাওক মন্দিৰ চহৰটো কি ধুনীয়া এইফালে ক্লিন হৈ আছে আৰু এইফালে মস্ত ডাঙৰ এটা ঘণ্টা আছে এইটো বজাই দিওঁ ৰ'ব ৱাও মজা লাগে ন সেইফালে মন্দিৰৰ ফালে ৰ'দ আছে কিন্তু ইয়াত চাওঁ ইয়াত গছ গছনি আছে ইয়াত ধুনীয়াকৈ এনেকৈ বহাৰ ব্যৱস্থা আছে বহিব পাৰে ধুনীয়াকৈ গছ গছনিৰ তলতে বহি সকলোৱে জিৰণি লৈছে আৰু মূল মন্দিৰটোৰ লগতে এইফালে আৰু এটা মন্দিৰ আছে মন্দিৰটোতো পূজা চূজা কৰা হয় আৰু এইফালে এইখন মঞ্চ আছে ইয়াত মানে সাংস্কৃতিক অনুষ্ঠানসমূহ হয় আমি দৌল গোবিন্দ মন্দিৰ দৰ্শন কৰিলোঁ আমাৰ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আহিছে চাই থাকিব